এই ভিডিওটো সেইকেইজন ছাত্ৰ-ছাত্ৰীৰ বাবে যাৰ ক্লাছ 10 কম্পিউটাৰ সায়েন্স পেপাৰখন ইলেক্টিভ সাবজেক্ট হিচাপত আছে। ইলেক্টিভ সাবজেক্ট হিচাপত বিভিন্ন ধৰণৰ সাবজেক্ট থাকে, কিছুমানৰ আইটিএছ সাবজেক্টখন থাকে আৰু কিছুমানৰ কম্পিউটাৰ সায়েন্স পেপাৰখন থাকে। এই ভিডিওটোত মই কম্পিউটাৰ সায়েন্স পেপাৰখনৰ ক্লাছ 10 তোমালোকে কি শিকিবলৈ পাবা কমপ্লিট সিলেবাসটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি যিকোনো সাবজেক্ট পঢ়াৰ আগত আমি সিলেবাস বুজাটো বহুত বেছি ইম্পৰ্টেন্ট। যদি আমি সিলেবাসটোই নাজানো তেতিয়াহ'লে আমি পঢ়িম কি? তো ইয়াতে মই সিলেবাসটো আলোচনা কৰিম কি তোমালোকে এইবাৰ পঢ়িবলৈ পাবা, কেনেকুৱা ধৰণৰ কনসেপ্ট তোমালোকে ইয়াতে শিকিবলৈ পাবা। এবাৰ যদি আমি সিলেবাসটো স্ট্ৰাকচাৰাইজড ওয়েত আমি বুজি লওঁ তেতিয়াহ'লে আমি টপিক বিলাক বুজাৰ কাৰণে আমাৰ বহু বেছি কমপ্লিকেটেড নহয়। তো ভিডিওটো মই কন্টিনিউ কৰিছো, তোমালোকে স্ক্ৰিনত দেখা পাই আছা। তো ইয়াতে তোমালোকে এখন মই আছে বুক, মোৰ ইয়াতে বুকখন আছে কম্পিউটাৰ সায়েন্সৰ পিডিএফ হিচাপত ক্লাছ 10 তোমালোকে দেখা পাইছা। ইয়াতে মই সিলেবাসটো ডিসকাস কৰি লৈছো যে বুকখনত তোমালোকৰ সিলেবাসটো কি দিয়া আছে। ইয়াতে কন্টেন্ট হিচাপত তোমালোকে দেখা পাইছা টোটাল ইয়াতে তোমালোকৰ চেপ্টাৰ থাকিব 10টা। চেপ্টাৰ 11 টো কি হ'ব? এটা কেস ষ্টাডিজ হ'ব, হয়তো স্কুলৰ ওপৰত ডিপেন্ড কৰে। আমি আলোচনা কৰিম 10টা চেপ্টাৰ। এই 10টা চেপ্টাৰত তোমালোকে কি পঢ়িবলৈ পাবা। যদি তোমালোকে ক্লাছ 9ত ভালদৰে মনোযোগ দিয়া নাছিলা, এতিয়া তোমালোকৰ মনোযোগ দিয়া টাইম। যদি ক্লাছ 10ত তোমালোকে ভালদৰে মনোযোগ নিদিলা, হয়তো এইবাৰ অলপ হ'লেও তোমালোকে টান পাবা। বাট ইউ নো নিড টু ওয়াৰি, তোমালোকে ভিডিওটো শেষলৈকে চোৱাচোন। এনেকুৱা এটা পইণ্ট কম যিটো তোমালোকৰ শুনি পেলাই বহুত ভাল লাগিব আৰু কমেন্ট সেকশনত জনাবা এই বস্তুটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব নে নহয়। তো চেপ্টাৰ 1ত তোমালোকৰ কি থাকিব যে ইন্ট্ৰোডাকশন টু কম্পিউটাৰ নেটৱৰ্ক। আমি নেটৱৰ্কৰ বিষয়ে ইয়াতে শিকিবলৈ পাম। ইন্টাৰনেট কি বস্তু হয়, নেটৱৰ্কৰ দ্বাৰা ডিভাইস বিলাক কেনেকৈ কানেক্ট হৈ থাকে, আমি কেনেকৈ ইন্টাৰনেট এক্সেস কৰিব পাৰো, নেটৱৰ্ক কিমান ধৰণৰ থাকে, এই গোটেইবিলাক আমি থিওৰিটিক্যালি এই চেপ্টাৰটোত আলোচনা কৰিবলৈ পাম। এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট আৰু বহুত বেছি মাৰ্ক স্কোৰিংও হয়। আৰু চেপ্টাৰ 2 টো হৈছে HTML and CSS। এই টপিকটোৰ ওপৰত আমাৰ ইয়াতে আলোচনা কৰা হ'ব। HTML and CSS কি হয়? এটো কমপ্লিটলি ওয়েব ডেভেলপমেন্টৰ পাৰ্ট হয়। ইয়াতে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 বুলি তিনিটা পাৰ্টত এই গোটেই চেপ্টাৰটো তোমাৰ ইয়াতে আলোচনা কৰা হ'ব আৰু এইটো চেপ্টাৰ বহুত বেছি দীঘল হয়। এইটো কমপ্লিটলি প্ৰ্যাকটিক্যাল পাৰ্ট হয়, বহুত বেছি ইন্টাৰেস্টিং। তোমালোকে কম্পিউটাৰত যেতিয়া প্ৰ্যাকটিক্যাল কৰি এই চেপ্টাৰটো শিকিবা, এইটো তোমালোকৰ কাৰণে বহুত বেছি ইন্টাৰেস্টিং হৈ যাব। আগৰ তোমালোকে এইখিনি বুজি পাইছা। চেপ্টাৰ 3 তোমালোকে কি শিকিবলৈ পাবা, ইয়াতে কি লিখা আছে, ডাটাবেস পাৰ্ট 2 MySQL। ইয়াতে পাৰ্ট 2 কিয় লিখা আছে? কাৰণ পাৰ্ট 1 টো ক্লাছ 9ত তোমালোকৰ দিয়া আছিল আৰু মই এইটো ভালদৰে জানো তোমালোকে ক্লাছ 9ত বহুত ভালদৰে মনোযোগ দিছিলা নে দিয়া নাই? ক্লাছ 9ত মনোযোগ দিছিলা, তো ইয়াতে তোমালোকে বহুত ভালদৰে বুজি পাবা। মনোযোগ দিয়া নাছিলা, ইউ নো নিড টু ওয়াৰি, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে পাৰ্ট 1 ৰ যিবিলাক বস্তু আছিলে গোটেইবিলাক বস্তু ইয়াতে পাৰ্ট 1 ৰ বস্তুবিলাকো ইয়াতে থিওৰিটিক্যালি বেসিকৰ পৰা আলোচনা কৰা হ'ব। তোমালোকে ভালদৰে মনোযোগ দিবা। চেপ্টাৰ 3 ইয়াতে কমপ্লিট ডাটাবেস পাৰ্টৰ ওপৰত আলোচনা কৰা হ'ব। যে ডাটাবেস কি হয়, তাত আমাৰ ডাটাবিলাক কেনেকৈ ষ্টৰ হৈ থাকে, আমি কেনেকৈ ডাটাবিলাক এক্সেস কৰিব পাৰো, কমপ্লিট ইয়াতে বস্তুবিলাক প্ৰ্যাকটিক্যালি আলোচনা কৰা হ'ব। চেপ্টাৰ 2, চেপ্টাৰ 3 প্ৰ্যাকটিক্যাল হয়, লগতে চেপ্টাৰ 4, চেপ্টাৰ 5, চেপ্টাৰ 6, 7, 8 and 9 এই 9 চেপ্টাৰলৈকে গোটেইবিলাক প্ৰ্যাকটিক্যাল হয়। চেপ্টাৰ 4ত তোমালোকৰ আলোচনা কৰা হ'ব ইন্ট্ৰোডাকশন টু লুপস। আচ্ছা, লুপস কি হয়? লুপস হৈছে এটা আমাৰ সি প্ৰগ্ৰামিংৰ এটা এডভান্স পাৰ্ট এটা। সি প্ৰগ্ৰামিংৰ বেসিক বিলাক তোমালোকৰ ক্লাছ 9ত আলোচনা কৰা হৈছিলে। যদি তোমালোকে ভালদৰে মনোযোগ দিছিলা তেতিয়াহ'লে ইয়াৰ পৰা বস্তুবিলাক বুজি পাবা। আৰু যদি তোমালোকে ক্লাছ 9ত ভালদৰে মনোযোগ নিদিলা, ইউ নো নিড টু ওয়াৰি, ইয়াতো তোমালোকৰ বেসিক বস্তুবিলাক আলোচনা কৰা হ'ব। তাৰ পৰা গোটেইখিনি বস্তু ইয়াতে কন্টিনিউ কৰা হ'ব। ঠিক আছে। চেপ্টাৰ 4ত লুপছৰ বিষয়ে তোমালোক আলোচনা কৰা হ'ব। লুপছ কেনেকুৱা বস্তু হয়, লুপছ ব্যৱহাৰ কৰি আমি কেনেকৈ সি প্ৰগ্ৰামিং কৰিব পাৰো, কেনেকুৱা ধৰণে লুপছ প্ৰগ্ৰামিংত আমাৰ ব্যৱহাৰ কৰা হয়, গোটেইবিলাক ইয়াতে আলোচনা কৰা হ'ব। চেপ্টাৰ 5ত কি থাকিব, নেস্টেড লুপছ, অৰ্থাৎ এই লুপছটোৰ এটা এডভান্স পাৰ্টৰ বিষয়ে ইয়াতে আলোচনা কৰা হ'ব। বহুত বেছি ইন্টাৰেস্টিং টপিক হয়, কমপ্লিট প্ৰ্যাকটিক্যাল টপিক হয়। কম্পিউটাৰ সায়েন্স পেপাৰখন তেনেকুৱাই হয়, ইয়াতে প্ৰ্যাকটিক্যালি বহুত বস্তু বুজাটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট। চেপ্টাৰ 6 টো কি হয়, এইটো হৈছে এটা এৰে নামৰ কনসেপ্ট এটা। আমি কেনেকৈ এৰে ব্যৱহাৰ কৰি আমি প্ৰগ্ৰামিং কৰিব পাৰো, এৰেত আমি কেনেকৈ ডাটা ষ্টৰ কৰিব ৰাখিব পাৰো, ইয়াত কমপ্লিট এৰেৰ ওপৰত ইয়াতে আলোচনা কৰা হ'ব। তাৰ পিছত চেপ্টাৰ 7ত কি থাকিব, ফাংচন ইন সি, অৰ্থাৎ সি প্ৰগ্ৰামিংৰ আৰু এটা পাৰ্ট হৈছে ফাংচনছ। এই ফাংচন ব্যৱহাৰ কৰি আমি কেনেকৈ প্ৰগ্ৰামিং কৰিব পাৰো তাৰ ওপৰত ইয়াতে আলোচনা কৰা হ'ব। এই গোটেইবিলাক বস্তু তোমালোকৰ প্ৰ্যাকটিক্যাল হয়, প্ৰ্যাকটিক্যাল কৰি পেলাই বুজালেহে তোমালোকে এইবিলাক বস্তু বুজি পাবা। আৰু এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট হয়, থিওৰিটিক্যাল কনসেপ্ট বিলাকো ইয়াতে ইম্পৰ্টেন্ট হয়। চেপ্টাৰ 8ত কি আলোচনা কৰা থাকিব, ইয়াতে থাকিব পইণ্টাৰ্ছ ইন সি, অৰ্থাৎ সিৰ আৰু এটা এডভান্স পাৰ্ট এইটো হৈছে পইণ্টাৰ্ছ। পইণ্টাৰ্ছ ব্যৱহাৰ কৰি পেলাই আমি প্ৰগ্ৰামিং কৰিব পাৰো আৰু এই পইণ্টাৰ্ছৰ কনসেপ্ট বিলাকো তোমালোকৰ ইয়াতে আলোচনা কৰা হ'ব। তোমালোকে ক্লাছত মনোযোগ দিলে বহুত বেছি ভালদৰে এইবিলাক বুজি পাবা। চেপ্টাৰ 9 টো হৈছে এটা সি প্ৰগ্ৰামিংৰ এডভান্স পাৰ্ট, য'ত আলোচনা কৰা হ'ব ষ্ট্ৰাকচাৰছৰ বিষয়ে। ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি পেলাই আমি সি কেনেকৈ কোডিং কৰিব পাৰো, সিত কেনেকৈ ষ্ট্ৰাকচাৰে আমাক হেল্প কৰে, কেনেকৈ আমি সি ডিফাইন কৰিব পাৰো, এই গোটেইবিলাক বস্তু ইয়াতে তোমালোকে শিকিবলৈ পাবা। আৰু চেপ্টাৰ 10 টো কি হয় তোমালোকৰ, এন ইন্ট্ৰোডাকশন টু অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং, অৰ্থাৎ OOP।
অৰ্থাৎ চি যিটো প্ৰগ্ৰেমিং লেংগুৱেজ তাৰ এটা এডভান্স পাৰ্ট হৈছে এইটো OOP বুলি কওঁ যেনেকৈ C++ এনেকুৱা ধৰণৰ প্ৰগ্ৰেমিঙৰ ইয়াতে বেছিক আভাস এটা তোমালোকক দিয়া হ'ব ইয়াত বহুত বেছি তোমালোকৰ প্ৰেক্টিকেল ইমপ্লিমেন্টেশন নহয় বাৰু এখিনি জাস্ট তোমালোকৰ থিওৰিটিক্যালি আলোচনা কৰা হ'ব ইয়াৰ যিখিনি এডভান্স পাৰ্ট তোমালোকে ক্লাছ 11 বা ক্লাছ 12 তোমালোকে শিকিবলৈ পাবা যদি ভালদৰে মনোযোগ দিয়া বা কম্পিউটাৰ সায়েন্স লাইনত তোমালোকে ফিউচাৰত যোৱা তো ইয়াতে কমপ্লিট থিওৰিটিক্যালি আলোচনা কৰা হ'ব চেপ্টাৰ 11 তো তোমালোকৰ কমপ্লিটলি স্কুলৰ ওপৰত ডিপেন্ড কৰিব তো ইয়াতে তোমালোকৰ ক্লাছ 10 ৰ যিটো কম্পিউটাৰ সায়েন্স পেপাৰৰ সিলেবাস গোটেইখিনি তোমালোকৰ কি হয় প্ৰেক্টিকেল হয় প্ৰেক্টিকেলি গোটেইবিলাক বস্তু ইয়াতে শিকোৱা হ'ব স্কুলত মনোযোগ দিলে ভালদৰে বুজি পাবা টিচাৰ্সে যেতিয়া মনোযোগ দি তোমালোকক বুজাব তোমালোকে ভালদৰে মনোযোগ দি বুজাটো বহুত বেছি ইম্পৰ্টেন্ট এই চেপ্টাৰটো বা এই পেপাৰখন তোমালোকে তেতিয়াহে বহুত বেছি ভালদৰে বুজি পাবা যদি প্ৰেক্টিকেলি গোটেইবিলাক বস্তু বুজি লোৱা আৰু যদি প্ৰেক্টিকেলি তোমালোকে বুজি নলোৱা তো চেপ্টাৰ বিলাক বুজাওতে তোমালোকৰ অসুবিধা হ'ব কাৰণ থিওৰি বিলাক মুখস্থ কৰি দিলে হয়তো তোমালোকৰ এজ ইট ইজ কোৱেশ্চন আনসাৰ তোমালোকে নাপাবা তেতিয়াহলে তোমালোকৰ এক্সামটো ইমান এটা ভাল নহব বুলি তোমালোকে ভাবিব পাৰা গতিকে প্ৰেক্টিকেল কৰি পেলাই বস্তুবিলাক বুজাটো এইখন পেপাৰত বহুত বেছি ইম্পৰ্টেন্ট নাও The point is মই অলপ আগত কৈছিলো বা ষ্টাৰ্টিংত কৈছিলো যে আপুনি এটা কেনেকুৱা কিবা এটা ক'ব যেটো শুনি পেলাই আমাৰ ভাল লাগিব হেতু হৈছে তোমালোকে চিন্তা কৰিব লগা একো নাই এই যিখন সিলেবাস থাকিব সিলেবাসৰ ওপৰত ডিপেন্ড কৰি মই এটা চেপ্টাৰ ওয়াইজ তোমালোকৰ ষ্ট্ৰাকচাৰছ ফৰ্মত গোটেইবিলাক মই ইয়াত পঢ়াবলৈ চেষ্টা কৰিম ইউটিউবত মই গোটেইখিনি তোমালোকক ইয়াতে এটা এটাকৈ প্ৰেক্টিকেলি আলোচনা কৰাৰ লগে লগে থিওৰিটিক্যালি গোটেইবিলাক প্ৰেক্টিকেলি আলোচনা কৰি থাকি মই তোমালোকে ইয়াতে এইখিনি গোটেইখিনি হেল্প হ'ব বুলি মই ধৰি লৈছো এই পইণ্টটো শুনি পেলাই তোমালোকৰ ভাল লাগিছে নে লাগা নাই মোক কমেন্ট সেকশনত জনাবা আৰু কমেন্ট সেকশনত এইটো জনাবা যে এই যেটো প্লেলিষ্ট এটো মই কন্টিনিউ কৰিব লাগিব নে নালাগে এইবিলাক বস্তু মই তোমালোকক পঢ়াব লাগিব নে নালাগে আৰু যদি তোমালোকে ভিডিওটো বহু পিছত চাই আছা তেতিয়ালৈকে হয়তো মই বহুত বেছি ভিডিও আপলোড কৰি থৈয়ে দিম যদি ভিডিওটো তোমালোকে এতিয়া চাই আছা তেতিয়ালে তোমালোকে মোক জনাব পাৰা যে মই এই কন্টিনিউ কৰিব লাগিব নে নালাগে প্লেলিষ্টটো এই প্লেলিষ্টত গোটেই সিলেবাস বিলাক মই চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 10 লৈকে গোটেইবিলাক প্ৰেক্টিকেলি মই তোমালোকক শিকাই দিম থিওৰিটিক্যালি বুজাৰ লগতে প্ৰেক্টিকেলি মই তোমালোকক কৰাম জাস্ট কমেন্ট সেকশনত তোমালোকে মোক জনাবা তো আজিলৈকে বাৰু এইখিনিয়ে ধন্যবাদ